এটা শব্দই কৈছে ননচেন্স বুলি কৈছে। তাৰ পিছত মোক এটা শব্দ কৈছে, তেখেতে আঙুলি তৰাই তৰাই এনেকে কৈছে, আঙুলি তৰাই কৈছে ভিক্ষাৰী নি তই, ভিক্ষাৰী নেকি তই, ভিক্ষাৰী নেকি, এনেধৰণে বহুত বাৰ কথা কৈছে। মই তেখেতক প্ৰত্যাহ্বান জনাইছো। মই ৰেৱ হাজৰিকাই অনুসূচিত যুৱ ছাত্ৰ গোলাঘাট জিলাৰ সম্পাদক হিচাপে মই ইয়াৰ পৰা তেখেতক প্ৰত্যাহ্বান জনাইছো। যদি আপোনাৰ সব খাওক আছে গোলাঘাট সমষ্টিত আপুনি বিধায়ক হৈ এবাৰ দেখাওক, অজন্তানে ভাৱে হৰুৱাই দেখাওক। আপুনি চপনীয়া, আপুনি ইয়াত এই ভগনীয়া মানুহৰ দৰে ইয়াত আছে। আপুনি আমাৰ অনুসূচিত 26,000 বা 27,000 ভোট লৈ আপুনি ইয়াত প্ৰতিদ্বন্দ্বিতা কৰি আমি আমাৰ অনুসূচিত জাতি মানুহে ভোট দিছে, কিন্তু আপুনি কি কৈছে অনুসূচিত জাতি মানুহৰ ভোট নালাগে বুলি কৈছে। স্থানীয় বিধায়ক তথা তেখেত আমাৰ গোলাঘাট সমষ্টি, কিন্তু বোকাঘাট সমষ্টিত আহি তেখেতে যি মই মতালি, যি অহংকাৰ, যি তেখেতৰ দমবালি, এটা জাতিক ইগনোৰ কৰিছে তেখেতে। আজি 6 তাৰিখে বুধবাৰে আমাৰ অনুসূচিত জাতিৰ দুটা সন্তান, সুসন্তান, যি অসম বুক অফ ৰেকৰ্ড কৰিবৰ কাৰণে যি তেখেতলোকে দুটা মাহে প্ৰচেষ্টা চলাইছিলে, তেখেতক আমি এখন চিঠি দি নিমন্ত্ৰণ কৰিছিলো যে এই সমিতিখনৰ যি আমাৰ পৰিচালনা সমিতি আছিলে, সমিতিখনৰ মই সম্পাদক আছিলো আৰু প্ৰেচিডেণ্ট এনেকৈ এখন আমাৰ সমিতি আছিলে। সেই সমিতিৰ নিৰ্দেশ মৰ্মে আমি দুজন ব্যক্তিক আমি বোকাঘাটত দুখন চিঠি দিছিলো, নিমন্ত্ৰণ কৰিছিলো। যিহেতু তেখেত আমাৰ সমষ্টি তেখেত এটা বিধায়ক, তেখেতে ইয়াত আহি আমাৰ যি দুজন যুৱকৰ ৰেকৰ্ডৰ কাৰণে যি তেখেতে শুভেচ্ছা দিব লাগে, আশীৰ্বাদ দিবহি লাগে, তেখেতে সেইটো নকৰি পেলাই তেখেতে কিন্তু আমাক সেইদিনাখনি 6 তাৰিখে প্ৰগ্ৰেম কৰি আমি যেতিয়া ঘূৰি আহিছিলো, আমাক যেতিয়া কোন যোগে মাতিছিলে, মতাত আমি তালৈ গলো। যোৱাত তেখেতে আমাক যিখিনি ইটিকিং কৰিলে, কিন্তু আমাক সহায় দিম বুলি মাতি নি আমাক ইটিকিং কৰিলে, বহুত ইটিকিং কৰিলে, মানে ভাষাৰে বুজাব নোৱাৰি। তো আপোনালোকৰ ছচিয়েল মিডিয়াৰ আপোনালোকৰ সময় মাধ্যমত যোৱাকালি প্ৰচাৰ হৈছে, সেই হিচাপে ক'ব বিচাৰিছো যে কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই আমি যেতিয়া অৱগত কৰিলো বিষয়টো, অৱগত কৰাৰ পিছত তেখেতে কৈছে ল'ৰা দুটা দৌৰিছেহে, কিন্তু ডাঙৰ কাম কৰিছে। আৰু কিমান দুখ লগাৰ বিষয়, এই যুৱক দুটাই আজি কিমান দিনৰ পৰা কষ্ট কৰাৰ বিনিময়ত সেইদিনাখনি এটা ডাঙৰ প্ৰতিভাৰ বিকাশ কৰিছে। আমি গাঁৱৰ যুৱক যুৱতীৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে আমি বহুত চেষ্টা চলাই আছো। সেই হিচাপে সেইকাৰণে আমি সেই যুৱক দুজনৰ ওপৰত কষ্ট কৰিছো। ৰঙামাটি ৰাইজৰ সহযোগত, ৰঙামাটি ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে, সেই ল'ৰাকেইটাৰ কাৰণে আমি কৰিব পাৰিলো। তেখেতে মোক এজন, মই সংগঠনৰ বিষয়া হিচাপে তালৈ মই যোৱা নাছিলো, এই ৰঙামাটিৰ এই বোকাঘাট সমষ্টিৰ আমাৰ ৰঙামাটি পৰিচালনা সমিতিৰ এজন সম্পাদক হিচাপে মই তালৈ গৈছিলো, কিন্তু তেখেতে মোক ইটিকিং কৰিলে। মোক তেখেতে এটা শব্দই কৈছে ননচেন্স বুলি কৈছে। তাৰ পিছত মোক এটা শব্দ কৈছে, তেখেতে আঙুলি তৰাই তৰাই এনেকে কৈছে, আঙুলি তৰাই কৈছে ভিক্ষাৰী নি তই, ভিক্ষাৰী নেকি তই, ভিক্ষাৰী নেকি, এনেধৰণে বহুত বাৰ কথা কৈছে। মই তেখেতক প্ৰত্যাহ্বান জনাইছো। মই ৰেৱ হাজৰিকাই অনুসূচিত যুৱ ছাত্ৰ গোলাঘাট জিলাৰ সম্পাদক হিচাপে মই ইয়াৰ পৰা তেখেতক প্ৰত্যাহ্বান জনাইছো। যদি আপোনাৰ সব খাওক আছে গোলাঘাট সমষ্টিত আপুনি বিধায়ক হৈ এবাৰ দেখাওক, অজন্তানে ভাৱে হৰুৱাই দেখাওক। আপুনি চপনীয়া, আপুনি ইয়াত এই ভগনীয়া মানুহৰ দৰে ইয়াত আছে। আপুনি আমাৰ অনুসূচিত 26,000 বা 27,000 ভোট লৈ আপুনি ইয়াত প্ৰতিদ্বন্দ্বিতা কৰি আমি আমাৰ অনুসূচিত জাতি মানুহে ভোট দিছে, কিন্তু আপুনি কি কৈছে অনুসূচিত জাতি মানুহৰ ভোট নালাগে বুলি কৈছে। তহঁতৰ ভোট প্ৰয়োজন নাই। দুকুটিমুখৰ সেই ৰাস্তা যি আমাৰ দেৱীথান নাক কাটি আছে, সেই ৰাস্তাৰ বিষয়ে আমি সংবাদ মাধ্যমত যদি বিধায়কে ভাল কাম কৰে সেইটো আমি কম, বেয়া কাম কৰিলেও কম। সেইটো কাৰণে তেখেতে কি কাৰণে যিখিনি অপমান কৰিলে, কালি যদি মই মই নহয় যদি বেলেগ যুৱক হোৱালে তো আত্মহত্যা হবলৈ বাধ্য হল হয়। কিন্তু তেখেতে কিহৰ কাৰণে কৈছে, যদিহে অতি সোনকালে তেখেতে কোৱা কথা উঠাই নলয়, কিন্তু অসম জ্বলিব বুলি মই ইয়াৰ পৰা কৈছো। আজি আপোনাৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত কিন্তু সিহঁতৰ দলৰ লৈ থৈ হৈছে। সেইকাৰণে ক'ব বিচাৰিছো, অতি শীঘ্ৰে যদি মোক কোৱা কথাকেইটা ৰাজহুৱা স্থানত তেখেতে যদি উঠাই নলয়, কিন্তু অসম জ্বলিব বুলি মই ইয়াৰ পৰা এই ৰঙামাটিৰ পৰা তেখেতক মই উত্তৰ দিছো যে অসম জ্বলিব। কাইলৈৰ পৰা অসমৰ 33খন জিলাত অতুল বৰা প্ৰতিমূৰ্তি জ্বলন হব। আপোনালোকে চাওক, নহব। অনুসূচিত জাতিক ইমান দুৰ্বল জাতি নহয়। আমাৰ ৰঙামাটি মানুহ ইমান ভিক্ষাৰী নহয়, তোমাৰ দৰে কাপৰূপ নহয়, তোমাৰ দৰে চপনীয়া নহয়। ৰঙামাটিৰ মানুহৰ ইতিহাস আছে, বুৰঞ্জী ইতিহাস আছে। সেইকাৰণে ক'ব বিচাৰিছো আপোনাৰ ধিক্কাৰ আৰু গৰিহণা। আপুনি যদি অতি শীঘ্ৰে
মোক কোৱা কথা কিটা অনুসূচিত জাতি গোটেইকেইটা আপুনি দিয়া যি মন্ত্ৰী হওক বা MLA হওক উঠাই ল'ব লাগিব নহ'লে ৰাজপথত আন্দোলন হ'ব MLA কোনোবাই বিধায়ক কোনোবাই XYZ যে নহওক এই ক্ষেত্ৰত যদি কোনোবাই মাত মাতে কিন্তু এইটো কথা আমাৰ অসমৰ অনুসূচিত জাতি কোনো যুৱকসকলে বহি নাথাকিব মই এটা কথা মই সকীয়াই দিব বিচাৰিছো অতুল বৰাক আমাৰ দুজন কৈবৰ্তৰ ৰঙামাটি কৈবৰ্তৰ গাঁও পঞ্চায়তৰ পৰা দুজন ল'ৰা ইয়াৰ পৰা আজি কাজিৰঙালৈ তেখেতে মাৰধন কৰিছিলে দৌৰ কৰিছিলে দৌৰত তেখেতসকলে সফলতা লাভ কৰিছে তেখেতসকলে আহি পেলাই ইয়াত সম্বৰ্ধনা জনাব লাগে আজি অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই প্ৰত্যেক গাঁৱৰ প্ৰতিভা ল'বৰ কাৰণে প্ৰত্যেকটো চেনেলক বা প্ৰত্যেকজন বিধায়কক গাঁৱৰ কাৰণে পঠিয়াই আছে যে অসমৰ যুৱক যুৱতীসকল যিবিলাক প্ৰতিভা আছে প্ৰতিভাবিলাক আমাক দেখুৱাওক আৰু এই প্ৰতিভা দেখুৱাৰ পাছত অতুল বৰাই আমাৰ এই দুজন ল'ৰাক ননচেন্স বুলি কৈছে তেখেতে ননচেন্স কোৱা অধিকাৰ ক'ত পালে তেখেতে গোলাঘাটৰ পৰা আহি পেলাই গোলাঘাট সমষ্টিত ভোট MLA জিকি পেলাই তেখেত জিকি পাছে আজি গোলাঘাটত জিকি পেলাই দেখাওকচোন আমাক অনুসূচিত আজি 26-27 ভোটৰ ভোট নালাগে বুলি কৈছে তেখেতে ইয়াত ভোট জিকি পেলাই চাওকচোন আমি চাওঁ অনুসূচিত জাতিৰ ওপৰত এনেকে শিক্ষাৰ দিয়া যিয়ে নহওক বিধায়ক হওক মন্ত্ৰী হওক তেখেতৰ পৰিণামবিলাক অসম জ্বলি যাব এফালৰ পৰা অসম জ্বলি যাব এইটো কথা আমি অতুল বৰাক সকীয়াই দিছো তেখেতে এই ক্ষেত্ৰত লৈ ইয়াত মাফি মাগিব লাগিব আৰু তেখেতে মাফি মগাটো মানসনীয় যদি নহব ৰঙামাটি অহা তেখেত বন্ধ কৰিব লাগিব এই আপোনালোকৰ ওচৰত আমি প্ৰাৰ্থনা অতুল বৰা go back অতুল বৰা go back হয় আপোনালোকক এটা কথাই জনাব বিচাৰো মই শ্ৰী মৃগেন ৰবি দাস আৰু শ্ৰী গণেশ ৰবি দাস আমি দুজনে ৰঙামাটিৰ পৰা দিল্লীলৈ চাইকেল চলাইছিলো একেৰাহে 12 ঘণ্টাত 120 কিলোমিটাৰ দৌৰিছিলো আৰু কাঞ্চনজঙ্ঘা ৰিনক পিক 16,500 ফিট বগাই ৱৰ্ল্ডৰ ফাৰ্ষ্ট পজিশ্যন লৈ উভতি আহিছিলো যেহেতু আমি অসমৰ দুজন আছিলো মাননীয় অতুল বৰা ডাঙৰীয়া আমাক এটা বৰ্মত টুপ দিলে যে তোমালোকক আমি চাকৰি দিম আমি কৈছিলো স্যাৰ চাকৰি নালাগে মই 1600 মিটাৰত আমি পাৰ্টিচিপেট কৰিম বুলি ভাবিছিলো নেশনেল গেমত আমাক তেতিয়া লাগিছিলে 3 মিনিট 41 ছেকেণ্ড আমাক কৈছিলো স্যাৰ আপুনি অকল কোচিঙৰ ব্যৱস্থাটো দিয়ক আপোনাৰ চাকৰি নালাগে পইচাৰ লোভ দেখুৱাইছিলে তেখেতসকলৰ যি চামচা তেখেতসকলক পঠিয়াই আমাক যি লোভ দেখুৱালে চাকৰি দিম তোমালোকে অন্য দলত নেখেলিবা ৰাতিয়ে মানুহ দি পঠিয়াই আমাক গণেশ আৰু মোক দুখিত যে গণেশ নাই আহি আছে এই ৰাজ ৰবি দাস কোৱা এজন মোৰ নিজৰ ভাইটি মই ভাবিছিলো ভাইটি এবাৰ গ'ল্ড মেডেলিষ্ট হয় একেৰাহে 12 ঘণ্টাত দৌৰিছে প্ৰমাণ কৰি দিব বিচাৰিছিলে যে মই দৌৰিব পাৰিম যেহেতু আমি পিছপৰা অঞ্চলৰ আজি আকাশ ফুকন যদি ডাঙৰীয়া নথকাহেঁতেন মই ভিখাৰীয়ে ওলোহেঁতেন যেহেতু অতুল বৰা যিটো লোভ দেখুৱাই আমাক বেলচা মৰাবলৈ বাধ্য কৰাই দিলে মই এজন গ্ৰেজুৱেশ্যন কৰা ল'ৰা কেনেকৈ মই বেলচা মাৰিম কিন্তু আকাশ ফুকন ভগৱানৰ নিচিনা আহি এটা সংস্থাপন দিলে আৰু সেইটো মতে আমি চলি আছো আৰু মোৰ ভাইটিটো কৈছে যে দৌৰিছেহে মই অপেন চেলেঞ্জ কৰিছো আপুনি 10 ঘণ্টা দৌৰি দেখুৱাওক মোৰ ভাইটিটোৰ লগত দম আছে যদি 100 মিটাৰ দৌৰি দেখুৱাওক আপোনাৰ ইমান যদি দম আছে আৰু ননসেন্স আমি নহয় ননসেন্স আপুনি হয় আপোনাৰ মদৰ বটল আপুনি বিলাবল দিয়া নাছিলে ইলেকশ্যনৰ সময়ত এইবাৰৰ পৰা আপোনাক সকীয়াই দিছো আমাৰ চাহ জনগোষ্ঠীৰ চাহ বাগান এলেকাত আপুনি নুসুমাব আমাৰ বিবেক বুদ্ধি শিক্ষা আছে আমি অভদ্ৰ মূৰ্খ নহয় আপোনাক সকীয়াই দিছো 6 ইচ্ছাৰে ৰাইজে ভোট দিব আপুনি মদ খুচুৰা পইচা 50 টকীয়া নেদেখুৱাব